চ' ৰাতিপুৱা আজি এনেকুৱা হ'ব বুলি মোৰ লগত মই ভবা নাছিলোঁ। একচুৱেলি কি হ'ল কাইলৈ মানে মই মানে এই ডাঙৰ গাহৰিটো যিটো এইটোক মানে আমাৰ কেলছিয়াম দি পঠালোঁ। চ' ৰাতিপুৱা উঠি যেতিয়া মই চালোঁ যে দুটামান পোৱালিৰ লুজ মোচন হৈ গৈছে। তো লুজ মোচন হোৱাৰ কাৰণ সেইটোৱে, মানে একচুৱেলি কি হ'ল যে কালি মই ভাবিলোঁ যে কেলছিয়াম অলপ দি দিওঁ। বেছি দিন হোৱাও নাই পোৱালিবিলাক হৈছে জাষ্ট 10 দিনমান হ'লে, একো প্ৰব্লেম নাছিলে। পিছে আৰু সেই যিটো পোৱালি মই দেখুৱালোঁ সেই পোৱালিটো অলপমান দুৰ্বলো আছিলে। চ' পিছবেলা কালি মই কি কৰিলোঁ, অলপমান কেলছিয়াম আছিলে, কেলছিয়ামখিনি দি দিলোঁ। গাখীৰ গাখীৰ এনেও মানে কমি হোৱা নাছিলে, ভাবিলোঁ দি দিওঁ যাতে অলপমান গাখীৰৰ কোনো অভাৱ নপৰে, পোৱালিবিলাক ভাল হয়। চ' দিয়াতে কি হ'ল, আজি ৰাতিপুৱা উঠি চাওঁ যে দুজনৰ পোৱালিৰ মানে লুজ মোচন ভালেখিনি হৈছে, এটা মানে ভালে দুৰ্বল হৈ গৈছে। এতিয়া কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই। মানে মেডিচিন খুৱাব লাগিব, গম পাইছোঁ মই। এনেও আগে পাছে দুটা হৈছিলে যদিও মেডিচিন খুৱাওঁ আমি। আৰু আপোনালোকে জনাবচোন কেনেকুৱা কি মেডিচিন আপোনালোকে খুৱায়, যদি আপোনালোকৰ কোনোবাৰ হৈছে এনেকুৱা পোৱালিবিলাকৰ হয়। আৰু এতিয়া ভাবিছোঁ 10 দিনমান আৰু 10-15 দিনমান মেডিচিন আৰু নোখোৱা, মানে কোনো কেলছিয়াম নিদিওঁ। আৰু তাৰপিছত দিম যেতিয়া ডাঙৰ হৈ যাব। ডাঙৰ হ'লে মানে তেতিয়া লুজ মোচন হোৱাৰ কোনো প্ৰব্লেম নাই। এতিয়া সৰু কাৰণে মানে অলপমান গাখীৰতে সিহঁতৰ পেট ভৰি যায়, বেছি হ'লে মানে লুজ মোচন হৈ যায়। আৰু লগতে জনাবচোন এই দুটাৰ গ্ৰ'থ কেনেকুৱা হৈছে। নতুনকৈ মানে ৰাখিছোঁ আৰু এইটো 4 মাহ কমপ্লিট হ'ল, 5 মাহত পৰিছে। 5 মাহত জনাব কেনেকুৱা হ'ল, দেখাই আছোঁ। চ' জনাব কেনেকুৱা হৈছে। আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ অলপমান হেল্প কৰিব। নতুনকৈ চেনেল খুলিছোঁ, আপডেটবোৰ দি থাকিম কেনেকুৱা কি গাহৰি। নতুনকৈ ফাৰ্ম খুলিছোঁ, কি হয় বেছি গাহৰি নাই। জনাম মই আপোনালোকক কেইটামান গাহৰি আছে আৰু কিমানটা নাই, মানে আৰু কিমানটামান বনাম মই ভাবিছোঁ। চ' আপোনালোকে এটা গেছ কৰিব, কমেণ্ট কৰিব যে কেনেকুৱা কিমানটা গাহৰি আছে প্লাছ মোৰ এটা। আৰু মেডিচিনটো জনাব যে মেডিচিন আপোনালোকে কি খুৱায়, আপোনালোকৰ যদি এনেকুৱা পোৱালিবিলাকৰ হয়। তো থেংক ইউ আজিলৈকে।